কি সেইবোলে কাম কৰি আছিলে তাতে যোন মানুহটো মাৰিছে তাত বোলে সি চাহ আনিব গৈছে চাহ আনিব যাওঁতে সি বিস্কুটৰ টকা দিছে 10 টকা বিস্কুট লৈ যাবি পিছত বোলে মানুহটো কৈছে যোনটো মৰিলে সি কৈছে 10 টকা দি নহয় আৰু 10 টকা দিয়ক এই কৈ কিনে পইচাটো বোলে টেবুলত থৈ দিছে পিছত বোলে মানুহটো আহি কিনে এক লাঠি পেটতে মাৰি দিলে তেতিয়াতে পৰি বিয়স হৈ গ'ল পিছত বোলে পানী উনি ঢালিছে সিহঁতে আকৌ শুনিছে বোলে ঔষধটো আনি খুৱাইছে খোৱাৰ পিছত অকণমান হুঁচত আহিছে সিহঁতে টমটমত উঠাই কিনে ঘৰত পঠাই দিলে তাৰপিছতে কণ্ডিশ্যনটো বেয়া হৈ আছে পিছত মাইকীজনী শুনি পাইছে যে মাৰিছে বুলি সিহঁতৰ ঘৰতে গৈ জনালে পিছত সিহঁতে এটা মানুহ খবৰ ল'বলৈ অহা নাই আজিতো ঢুকাই গ'ল মানুহটো কালি অপাৰেশ্যন কৰিবলৈ গৈছে পৰশু দিন ৰাতি পিছততো অপাৰেশ্যন পিছততো মানুহটো চিৰিয়াছ কণ্ডিশ্যনত পিছত এই সিহঁতৰ সৰু বৌজনী গৈছে ঘৰত আমাৰ মানুহটোতো কণ্ডিশ্যন বেয়া আপোনালোকে খবৰ লোৱা নাই এতিয়া ফোন নম্বৰো দি আহিছে সিহঁতক ফোন নম্বৰ দিওঁতে সিহঁতে একবাৰো খবৰ লোৱা নাই তাত যাই এতিয়া কেছ দিছোঁ এতিয়া আইনে কি কৰিব আমাক বিচাৰ লাগে এতিয়া বাচ্চা দুটা আছে মাইকীজনী এনে বেমাৰ তাৰো 2-3টা অপাৰেশ্যন হৈ গৈছে যে যোৱা সোমবাৰে আমাৰ ৰাজু হৰিজন নামৰ এজন মানুহ তেওঁ মানে কুণ্ডল দেউৰী মানুহ এজনৰ ঘৰত মানে কাম কৰিব গৈছিলে কিবা বেৰৰ কাম আছিলে এই সন্ধিয়া সময়ত ঘটনাটো হৈছে যে তেওঁ কিবা চাহ নে পানী খুজিব গৈছিলে এই সময়ত মানে মাৰপিট মানে কুণ্ডল দেউৰী সিহঁতৰ ঘৰৰ মানুহ কেইজনে মানে কুণ্ডল দেউৰীয়ে মাৰপিট কৰাৰ অভিযোগ আৰু সেই অভিযোগত মানে তেওঁ গুৰুত্বভাৱে আঘাত পাইছিলে এই আঘাতত মানে তেওঁ মানে স্পেচিফিক শ্বক মানে ইমান জোৰকৈ ব্যথা পাইছে মানে বিষ পাইছে যে তেওঁ মানে একো ভালকৈ মানে ৰেছপন্স কৰিব নোৱাৰে তেতিয়া আমি ইমাৰ্জেঞ্চি তেওঁক GMC-লৈ এডমিট কৰিলোঁ আৰু তেওঁ GMC-ত যেতিয়া এডমিট হৈছে তাৰপিছত আমি ট্ৰিটমেণ্ট কৰাৰ পিছত আপোনাৰ মানে তেওঁ তাতে ঢুকালে তো আমি এতিয়া সেই ডেড বডিটো লৈ আমি থানালৈ আহিছোঁ তো আমি থানাত আহি এয়াই ক'ব বিচাৰিছোঁ যে যিহেতু আমাৰ মানুহ এজন ঢুকালে আৰু তেওঁৰ ৱাইফ এজনী আছে আৰু তেওঁৰ 2টা ছোৱালী আছে সৰু সৰু ছোৱালী 2জনী আছে তেওঁৰ ভৱিষ্যতৰ কথা আছে যিহেতু আমি থানাত আহিছোঁ আৰু আমি বিচাৰোঁ যে উচিত বিচাৰোঁ যে আমি ন্যায় বিচাৰোঁ যে আমাৰ সেই 2জন ছোৱালীজনীৰ যাতে ভৱিষ্যতটো মানে চিকিউৰ হৈ থাকে সেইটো আমি বিচাৰোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ